হঠাতে কি হৈ গ'ল আৰু মোক এনেকৈ কিয় ভাবিছে অৱশ্যে বেয়াও লগা নাই বাহ কি আদৰ হেৰা কি ভাবি আছা চোৱা তুমি দিবাকৰ বৰুৱা খাটিয়া বৰুৱা চুকৰ আদৰ্শ যুৱক ক্ৰন্দন মাইক্ৰ ফাইনেন্সৰ তুমি মেনেজাৰ অলপ জোৰ দিয়াচোন চাবা সব মনত পৰি যাব পৰিছেনে পৰিছে মনত পৰিছে দিবাকৰ বৰুৱা কটীয়া বৰুৱা চুকৰ কটীয়া বৰুৱা চুক নহয় খাটিয়া বৰুৱা চুক আৰু অন্দন মাইকী ফাইনেন্স ও গড ক্ৰন্দন মাইক্ৰ ফাইনেন্স সেইটোৱে আৰু মনত পৰিছে এবাৰ যে তুমি পিটন খাইছিলা এনেকুৱা পিটন মই কত খাই থাকো মনত নপৰিবনে আৰে পিটনৰ ওপৰত মই ৰচনা লিখিব পাৰো কি তাৰমানে তুমি এবাৰ নহয় বহুবাৰ পিটন খাইছা নহয় এবাৰ আৰে সেইবাৰ চোৱা মই তোমাক সব ক্ষমা কৰি দিছো চোৱা চোৱা না আৰে তুমি এনেকুৱা কিয় কৰিছা পিটি নহয় ঘটি পিটনৰ সপোন দেখিছ ৰাইজে তোক চাৰিওফালৰ পৰা আগুৰি পিটিছে নহয় প্ৰীতিবোৰ ৱাইফৰ কথা কৈ আছো ঘটি চব শেষেই আৰু এইবাৰ ইয়াক জখিনিয়ে ল'ম মনে শুনিব লাগিলে মোৰ চুলি ডাল কৰিব ইয়াতে আছে নেকি মই আপোনাৰ ভৰিত ধৰিছো প্লিজ আপুনি মোক কেৰি মেৰি গাঁৱৰ চকত থৈ আহক প্লিজ প্ৰীতি তাতে আছে প্লিজ বলক না প্লিজ এই গুৰু এইবাৰ যদি তোক তাত পায় নহয় তোৰ কিন্তু হাড়ডালো ঘূৰি নাহিব মই কৈ দিছো চাহ ঘটি মনটো তই অকণমান ডাঠ কৰচোন এবাৰ যদি তই মাইকী ভূতৰ পাল্লাত পৰ নহয় এইবোৰ কিন্তু চুৰি বিদ্যা চব পাহৰি যাবি কৈ দিছো অৱশ্যে সেইটো হয় মাইকী মানুহ দেখিলে মই চব পাহৰি যাওঁ কৈ দিছো সেইবোৰ একদম নকৰিবি এইবাৰ আমাৰ চুৰ সমাজে তোক চুৰ গৌৰৱ উপাধি দিব বিচাৰিছে আৰু ভাবিছে বিহুৰ লগত সংগতি ৰাখি এখন কৰ্মশালাও পাতিব কেনেকৈ তই পাতিব লাগে হাঁহ কুকুৰা তোন প্ৰজন্মক এই চুৰি বিদ্যাটো ভালকৈ শিকাই থৈ নগলে সিহঁতে কেনেকৈ খাব দেখা নাই কেনেকৈ এই চোকা ল'ৰা ছোৱালীবোৰ ধৰা পৰি হাত দাঙিবলগীয়া হৈছে চুৰ কৰিছো কিন্তু ঘটি কোনো কিন্তু নাই শুই দে মই বেজৰ খবৰ কৰিছো তাবিজ দিব চব ঠিক হৈ যাব একদম চিন্তা নকৰিবি খালি মাইকী মানুহৰ কথা নাভাবিবি মাইকী মানুহৰ কথা ভাবিলেই নাৰ্ভডাল দুৰ্বল হৈ যাব বুজিছনে নাই শুই দে আমাৰে গুৰু খুবই লোকৰে হাঁহ কুকুৰা চুৰ কৰিবই হাঁহ কুকুৰা নাপালে কুকুৰকে চুৰ বাইদেউ প্লিজ শুনা কিয় এনেকুৱা কৰিছা মই তোমাৰ ৱাইফ তোমাৰ পত্নী মোৰ পত্নী ৱাইফ মোৰ একো নাই প্লিজ মোক বাইদেউ ইয়াৰ পৰা যাবলৈ দিয়ক মোৰ ঘৰ যাব লাগে প্লিজ বাইদেউ প্লিজ এনেকুৱা নকৰিবা না চোৱাখন এইফালে চোৱা অ ছাৰ আপোনাৰ গাটো বেছি বেয়া লাগিছে নেকি তুমি দৰ্জাখন নকৰি সোমাব নোৱাৰা নেকি নহয় মানে মায়ে ক'লে ছাৰক খবৰ এটা লৈ আহিবলৈ সেয়েহে ছাৰ ভোক লাগিছে নেকি অলপ লাগিছে আয়ো বেয়াই লাগে বেয়া লাগিবলৈ কিহে পালে ভোকটো মোৰো লাগিছে নহয় মানে ছাৰৰ কথাটো বেলেগটো ছাৰৰ আমি কেয়াৰ ল'বই লাগিব আমাৰ মাইকী মানুহবোৰে ছাৰৰ বাবে বলিয়া হৈ আছে কিয় তোমালোকৰ ছাৰ কিবা মাইকী মানুহবোৰৰ কৃষ্ণ নেকি নহয় মানে দেবেঞ্চুৰে আমাৰ গাঁৱৰ সকলো হাঁহ কুকুৰা পাৰ চব চুৰ কৰি লৈ গ'লতো এতিয়া ছাৰে ঋণ দিলেহে আমাৰ মাইকী মানুহবোৰে হাঁহ কুকুৰা পাৰ এইবিলাক কিনিব পাৰিব ছাৰ মোক দিবনে দিম কিন্তু কি লোন হ'ব
এই ৰাতিখন লোনৰ কথা পাতিব নালাগে ভোক লাগিছে মায়ে ভাত বনাইছে খালি ব্ৰইলাৰহে দেই হাঁহ কুকুৰা একো নাই যে ছাৰ আহিছো আচ্ছা শুনাচোন এই দেবেন চোৰটো কি বৰ সাংঘাতিক চোৰ নেকি সাংঘাতিক মানে এই অঞ্চলৰ গৌৰৱ তুমি কেনেকৈ জানিলা নহয় মানে মোৰ ভোক লাগিছে ৰবা ৰজি শুনাচোন দিবাকৰ এই ৰজিজনী কালিৰ পৰা এইযোৰ কাপোৰকে পিন্ধি আছো এইযোৰ সলাই এইটো পিন্ধি ল কাৰ কাপোৰ এইটো তোৰ কাপোৰ ইমান বেয়া গোন্ধাইছে হে এয়া মাটিৰ গোন্ধ কষ্ট কৰি ঘামৰ পৰা ওলোৱা গোন্ধ নিজৰ ঘামৰ গোন্ধ পাহৰি গলি ঘটি মোৰ ঘাম ইমান ভেকেটা ভেকেট নুগোন্ধাই আৰু হয় নেকি তেতিয়াহ'লে এইখিনি সলাই পেলাই তই উলংগ হৈ থাক কি মানে মোৰ কি আহে যায় ভাবিছিলো গোটেই জীৱন গুৰু চৰণত ধুই পেলাই মই পাৰ কৰি দিম গুৰুদেৱ আপুনিয়ে মোৰ অতীত আপুনিয়ে মোৰ ভৱিষ্যত আপুনি উলংগ হৈ থাকিলে মোৰ কেনেকুৱা লাগিব বাৰু কওকচোন ভগৱান মই হলে একো বুজি পোৱা নাই কি হৈ আছে মোৰ লগত গুৰুদেৱ গুৰুদেৱ একদম চিন্তা নকৰিব মই আছো নহয় তোৰ দেহৰ পৰা এই দুখী আত্মাটো দূৰ হৈ গ'লে তোৰ পাতল পাতল লাগিব চব ঠিক হৈ যাব গুৰুদেৱ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত